নমস্কাৰ সকলোৰে বাবে উপযোগী হোৱা খুব গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ যদি প্ৰশ্নৰ উত্তৰ কেতিয়াবা উপকৃত হৈছে নিশ্চয় প্লিজ ভিডিঅ'টো বন্ধুসকলে শ্বেয়াৰ কৰিব বিশেষকৈ এই ভিডিঅ'টো আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 3rd and 4th গ্ৰেডৰ লগতে অসম পুলিচ প্ৰতিজন কেণ্ডিডেটৰ বাবে অতি প্ৰয়োজনীয় যদি এই ভিডিঅ'টো উপকৃত হৈছে নিশ্চয় প্লিজ ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুজনলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব যদিহে উপকৃত হৈছে মনত ৰাখিব গতিকে যদি উপকৃত হোৱা নাই তলত কমেণ্ট বক্সত ফিডবেক নজনাকৈ নাথাকিব আৰু নেক্সট কথা হৈছে ভিডিঅ'টোৰ শেষত মই আপোনালোকলৈ খুব গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন আগবঢ়াম প্ৰশ্নটো যদিহে জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আজি চাওঁ আহকচোন মই কেনেকুৱা প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ প্ৰশ্নকেইটা কেনেকুৱা হ'ব আৰু কি লেভেলত প্ৰশ্নকেইটা দিবলৈ চেষ্টা কৰিছোঁ উত্তৰকেইটাৰ সৈতে গতিকে চাওঁ আহক বিতং ভিডিঅ'টো নমস্কাৰ ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰশ্ন নম্বৰ 1 সুধিছে 1919 চনত হোৱা অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অপশ্যনত দিছে এ শিৱসাগৰ বি গোৱালাঘাট চি বৰপেটা আৰু ডি নগাঁও ইয়াৰ কাৰেক্ট এনসাৰ কোনটো অপশ্যনত ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ সেয়া হৈছে চি ইজ দ্য কাৰেক্ট এনসাৰ বৰপেটা গতিকে মনত ৰাখিব বৰপেটাত 1919 চনত অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 2 সুধিছে কনকলাল বৰুৱা কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল অপশ্যন 4টা দিছে গতিকে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব সেয়া হৈছে বি গতিকে বি ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে 1923 চন 1923 চনত কনকলাল বৰুৱা আছিল অসম সাহিত্য সভাৰ সভাপতি নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 3 সুধিছে 1937 চনত কোনজন ব্যক্তি অসম সাহিত্য সভাৰ সভাপতি হৈছিল অপশ্যনত দিছে এ কৃষ্ণকান্ত সন্দিকৈ বি ৰঘুনাথ চৌধাৰী চি ভূপেন হাজৰিকা ডি ৰংবং তেৰাং গতিকে কাৰেক্ট এনসাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট এনসাৰ কোনটো অপশ্যনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সেয়া হৈছে কোনটো হ'ব সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনসাৰ কৃষ্ণকান্ত সন্দিকৈ আছিল 1937 চনত যি অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল সেই সাহিত্য সভাৰ সভাপতি নেক্সট প্ৰশ্ন হৈছে এইটো পেইণ্টিং পৃষ্ঠাক নম্বৰত গুৰুত্ব নিদিব 1954 চনত কোনজন ব্যক্তি অসম সাহিত্য সভাৰ সভাপতি হৈছিল অপশ্যনত 4টা উত্তৰ আছে 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যনৰ 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব সেয়া হৈছে কোনটো চি ইজ দ্য কাৰেক্ট এনসাৰ নলিনীবালা দেৱী গতিকে নলিনীবালা দেৱীয়ে 1954 চনত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 4 সুধিছে ডিম্বেশ্বৰ নেওগ কোন ঠাইত অসম সাহিত্য সভাৰ সভাপতি হৈছিল অপশ্যনত দিছে এ দৰং বি নলবাৰী চি গোৱালপাৰা ডি লখিমপুৰ ইয়াৰ কাৰেক্ট এনসাৰ কোনটো অপশ্যনত ইয়াৰ কাৰেক্ট এনসাৰ বা শুদ্ধ উত্তৰ হ'ব সেয়া হ'ব কোনটো সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ নলবাৰী গতিকে নলবাৰীত যি অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল তাত এসময়ত ডিম্বেশ্বৰ নেওগেও সাহিত্য সভাৰ সভাপতি হৈছিল নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 5 সুধিছে বিশেষকৈ 1982 চনত কোনে অসম সাহিত্য সভাৰ সভাপতি হৈছিল অপশ্যনত দিছে এ অতুল চন্দ্ৰ হাজৰিকা বি মহেশ্বৰ নেওগ চি সীতানাথ ব্ৰহ্ম চৌধুৰী ডি যোগেশ দাস ইয়াৰ কাৰেক্ট এনসাৰ কোনটো অপশ্যনত ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ চি কি হ'ব সীতানাথ ব্ৰহ্ম চৌধুৰীয়ে 1982 চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল বা আসন গ্ৰহণ কৰিছিল নেক্সট প্ৰশ্ন হৈছে 6 সৰ্থেবাৰীত কিমান চনত অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল সৰ্থেবাৰীত কিমান চনত অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল এ 1929 চনত বি 1954 চনত চি 1901 চনত আৰু ডি 1995 চনত ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব সেয়া হ'ব বিশেষকৈ ডি ইজ দ্য কাৰেক্ট এনসাৰ 1995 চনত 1995 চনত সৰ্থেবাৰীত অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল নেক্সট প্ৰশ্ন হৈছে 7 গোলাঘাট একম কিমান চনত অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল কাৰণ গোলাঘাটত বিভিন্ন ধৰণৰ বিশেষকৈ গোলাঘাটত কেইবাবাৰো অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল তাৰে প্ৰথম একম বুলি কোৱা হৈছে গোলাঘাটত প্ৰথম বা একম কিমান চনত অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল অপশ্যনৰ ভিতৰত 4টা শুদ্ধ উত্তৰৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ ইয়াৰ 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব সেয়া হ'ব বি কি হ'ব 1929 চনত একম সাহিত্য সভা ক'ত অনুষ্ঠিত হৈছিল গোলাঘাটত নেক্সট প্ৰশ্ন হৈছে 8 নম্বৰ ৰংবং তেৰাঙে কোনখন অসম সাহিত্য সভাত সভাপতি পদ অলংকৃত কৰিছিল ৰংবং তেৰাঙে কোনখন অসম সাহিত্য সভাত সভাপতি পদ অলংকৃত কৰিছিল অপশ্যনত দিছে এ দেৰগাঁও বি তেজপুৰ চি ধেমাজি আৰু ডি এ আৰু চি দুইটা অৰ্থাৎ দেৰগাঁও আৰু ধেমাজি দুইটা গতিকে ইয়াৰ কাৰেক্ট এনসাৰ কোনটো অপশ্যনত ইয়াৰ শুদ্ধ উত্তৰ কোনটো অপশ্যনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব সেয়া হ'ব ডি গতিকে এ আৰু চি দুইটা গতিকে ৰংবং তেৰাঙে
ধেমাজি মনত ৰাখিব ৰংবং তেৰাঙে ধেমাজি আৰু দেৰগাঁও ধেমাজি আৰু দেৰগাঁৱত কি কৰিছিল অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নাম্বাৰ 9 কুৱেশ্যন নাম্বাৰ 9ত সুধিছে কেতিয়াৰ পৰা অসম সাহিত্য সভাৰ সভাপতি কাৰ্যকাল 2 বছৰীয়া কৰা হয় অপচনত দিছে A 2001 চনত B 1999 চনৰ পৰা C 1994 চনৰ পৰা D 2002 চনৰ পৰা ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ কাৰেক্ট আনসাৰ বা শুদ্ধ উত্তৰ হ'ব হেয়া হ'ব কোনটো হেয়া হ'ব B ইজ দা কাৰেক্ট আনসাৰ 1999 চনৰ পৰা গতিকে মনত ৰাখিব 1990 চনৰ 1999 চনৰ পৰা অসম সাহিত্য সভা সভাপতিৰ কাৰ্যকাল 2 বছৰীয়া কৰা হয় এইটো কথা মনত ৰাখিব মই আগতে এবাৰ কৈছিল প্ৰশ্নটোৰ উত্তৰ নেক্সট প্ৰশ্ন হৈছে 10 নম্বৰ 2 বছৰীয়া কাৰ্যকালৰ প্ৰথম অসমীয়া সাহিত্য সভাৰ সভাপতি কোন আছিল 2 বছৰীয়া কাৰ্যকালৰ প্ৰথম অসম সাহিত্য সভাৰ সভাপতি কোন আছিল অপচনত দিছে A হিতেশ ডেকা B নীলমণি ফুকন C হোমেন বৰগোহাঁই D ৰংবং তেৰাং ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচনৰ ভিতৰত এয়া হৈছে C কোন হ'ব হোমেন বৰগোহাঁয়ে 2 বছৰীয়া কাৰ্যকালৰ প্ৰথম গৰাকী অসম সাহিত্য সভাৰ সভাপতি নেক্সট প্ৰশ্ন হৈছে 11 2017 চনত অসম সাহিত্য সভাৰ সভাপতি কোন আছিল 2017 চনত অসম সাহিত্য সভাৰ সভাপতি কোন আছিল অপচনত 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব অপচনৰ 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কোনটো হেয়া হ'ব C কোন হ'ব পৰমানন্দ ৰাজবংশী গতিকে পৰমানন্দ ৰাজবংশী আছিল 2017 চনৰ অসম সাহিত্য সভাৰ সভাপতি নেক্সট প্ৰশ্ন হৈছে নেক্সট প্ৰশ্ন হৈছে 1997 চনত অসম সাহিত্য সভা ক'ত অনুষ্ঠিত হৈছিল 1997 চনত অসম সাহিত্য সভা ক'ত অনুষ্ঠিত হৈছিল অপচনত দিছে হাজো বিলাসীপাৰা বোকাখাট শিৱসাগৰ ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ হেয়া হ'ব B গতিকে বিলাসীপাৰাত 1997 চনত অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল নেক্সট প্ৰশ্ন আগবাঢ়ো নেক্সট প্ৰশ্ন হৈছে অন্তিম প্ৰশ্ন উত্তৰ 13 অসম সাহিত্য সভাৰ চতুৰ্থ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অতি ইম্পৰ্টেন্ট প্ৰশ্ন অসম সাহিত্য সভাৰ চতুৰ্থ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অপচনত কি দিছে অপচনত দিছে A বৰপেটা B শিৱসাগৰ C গোৱালপাৰা D তেজপুৰ ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব হেয়া হ'ব D কি হ'ব তেজপুৰ এইখিনি জনাই থব বিচাৰিছো অসম সাহিত্য সভাৰ চতুৰ্থ অধিৱেশন আমি পালো তেজপুৰ প্ৰথম ক'ত হ'ব প্ৰথম আপোনালোকে জানে প্ৰথম আছিল শিৱসাগৰত তাৰ দ্বিতীয় আছিল ক'ত হ'ব দ্বিতীয় আছিল গোৱালপাৰাত হেতু কথা মনত ৰাখিব গতিকে বৰপেটা কিমান আছিল বৰপেটাত আছিল কে নম্বৰ বৰপেটা আছিল আমাৰ বিশেষকৈ 3 নম্বৰ বৰপেটা আছিল 3 নম্বৰ নিশ্চয় জানে গতিকে অতি ইম্পৰ্টেন্ট ইনফৰমেশ্যন প্ৰিয় বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে উত্তৰ আৰু প্ৰশ্ন লাভ কৰিলে প্ৰশ্নকেইটা আপোনাৰ উপকৃত হৈছে নহৈছে হেতু কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব আৰু পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা পৰ্যায়ৰ প্ৰশ্ন উত্তৰ লাগে হেকিটা নজনাকৈ নাথাকিব আৰু লগতে নিশ্চয় প্ৰশ্নকেইটা উপকৃত হৈছে নহৈছে হেল্পফুল হৈছে নহৈছে তলত কমেন্ট নকৰাকৈ নাথাকিব কমেন্ট কৰিলে আমাৰ ভাল লাগে আৰু আমাৰ ভুলটো আঙুলিয়া নিদিয়াকৈ নাথাকিব এটা কথা হল আপোনালোকলৈ মই কৈছিল যে ভিডিওৰ অন্তিম হিতানত প্ৰশ্ন লৈ আহিছো গতিকে প্ৰশ্নটো হৈছে যে সকলোৰে অতি ইম্পৰ্টেন্ট প্ৰশ্ন হৈছে যে 2022 চনত বিশেষকৈ অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল নাৰায়ণপুৰত গতিকে নাৰায়ণপুৰত অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল সেই সভাৰ সভাপতি কোন আছিল আৰু সেই নাৰায়ণপুৰত যি অধিৱেশন অনুষ্ঠিত হৈছিল হেয়া কিমান নম্বৰ অধিৱেশন অনুষ্ঠিত হৈছিল গতিকে কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব আকৌ কৈছো আজিৰ ভিডিওৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হিতানত প্ৰশ্ন হৈছে যে 2022 চনত নাৰায়ণপুৰত অসম সাহিত্য সভা অধিৱেশন অনুষ্ঠিত হৈছিল সেই সভাৰ সভাপতি কোন আছিল আৰু সেই সভাৰ অধিৱেশন কিমান নম্বৰ অনুষ্ঠিত হৈছিল বা কিমান নম্বৰ হিচাপে অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল অধিৱেশনখন কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব আকৌ নতুন ভিডিও লহাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিও ইয়াতে সামৰণি মাৰিছো ভিডিওটো যদি ভাল লাগিছে উপকৃত হৈছে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ চাইছে এনেকুৱা সুন্দৰ ভিডিও পাই থাকিব আমাৰ চেনেলটিক সাবস্ক্ৰাইব কৰিব ধন্যবাদ